অনুশীলনী 6b ইয়াত আমাৰ 2 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটোত কৈছে প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা। ইয়াত আমাৰ কেইবাটা প্ৰশ্ন আছে মানে 7 লৈকে আছে। 1 নম্বৰটোত দিছে 3y, -4y। এটো হল আমাৰ প্ৰথম ৰাশি, এইখিনি হল দ্বিতীয় ৰাশি। তো প্ৰথম ৰাশিটোৰ পৰা দ্বিতীয় ৰাশিটো বিয়োগ কৰিব দিছে। তো বিয়োগ কৰিব লাগে। এতিয়া আমি বিয়োগটো বহাই দিও ইয়াতে 3y মাইনাস যেটো বিয়োগ কৰিব দিছে তাৰ কাৰণে এটা বিয়োগ চিন দিব লাগিব। তাৰ পিছত এটা ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব, কাৰণটো হল এই ৰাশিটোৰ আগত এটা মাইনাস চিন আছে বা বিয়োগ চিন আছে, যাৰ কাৰণে দুটা চিন যাতে একেলগে না হয় তাৰ কাৰণে এটা বিয়োগ চিন ব্যৱহাৰ কৰিব লাগিব, অৰ্থাৎ ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব। এতিয়া 3y এতিয়া সোয়া মাইনাস আৰু মাইনাস এই দুটা পূৰণ কৰিলে প্লাস হৈ যাব। প্লাস হলে এটো 4y হ'ব। এতিয়া দুটা ৰাশি কিন্তু প্লাসত হৈ গল, যোগ হৈ গল। তে আমি দুটা ৰাশি যোগ কৰি দিম। ইয়াত সংখ্যা কেইটা আমি যোগ কৰিম 3 + 4 ইয়াৰ লগত y থাকিব। এতিয়া সোয়া 3 আৰু 4 যোগ কৰিলে কিমান হয় 7 হয়। 7y টো লগত আহিব 7y। এতিয়া 2 নম্বৰ প্ৰশ্ন 2 নম্বৰটোত আছে -13y², 6y²। ইয়াতে -13y² বিয়োগ 6y²। ইয়াতে বিয়োগ কৰিব দিছে প্ৰথম ৰাশিটোৰ পৰা আমি দ্বিতীয় ৰাশিটো বিয়োগ কৰিব লাগে, যাৰ কাৰণে এটা বিয়োগ চিন দিব লাগিব। এতিয়া শুনা ইয়াতে কি হৈছে দুটা ৰাশি কিন্তু মাইনাসত হৈ গৈছে। তেতিয়া কি কৰিম আমি -13 আৰু -6 এই দুটা সংখ্যা আমি ব্ৰেকেটত ৰাখিম। এতিয়া যেহেতুকে দুটা মাইনাসত আছে গতিকে মাইনাসত থাকিলে আমি কি কৰিব লাগে দুটা যোগ কৰিব লাগে, যোগ কৰি মাইনাস চিনটো দিব লাগে। তো 13 আৰু 6 যোগ কৰিলে কিমান হ'ব 19 y স্কয়ার হ'ব, এটো স্কয়ার। তো এখানে হ'ব आंसर। এতিয়া 3 নম্বৰটো 3 নম্বৰত কি দিয়া আছে 3 নম্বৰত আছে 6pq, 10pq। তেতিয়াহলে 6pq কমাৰ ঠাইত মাইনাস দিব লাগিব 10pq। ইয়াতে 6 - 10 ইয়াতে চলক থাকিব pq। এতিয়া শুনা এটো 6 কিন্তু প্লাসত আছে, কাৰণ ইয়াৰ সন্মুখত প্লাস চিন ধৰিব লাগিব, আৰু 10 আছে মাইনাসত। তেতিয়ালে ইয়াত ঋণ বেছি আছে। এতিয়া যদি 6 টকা আমি ঋণ মাৰো তেতিয়া -4 টকা ঋণ থাকিব, আৰু pq ইয়াৰ লগত আহিব। গতিকে 10 ৰ পৰা 6 বাদ দিলে -4 থাকে pq। এতিয়া 3 নম্বৰ গল, 4 নম্বৰটো লও। এতিয়া এটো হল 4 নম্বৰ 5x + 3y, 4x - 2y। এতিয়া 5x + 3y এইখিনি হল প্ৰথম ৰাশি, পাছত কমা আছে, তাৰ পিছত কমা থাকিলে মাইনাস দিব লাগিব। এনেকুৱা যদি দুটা ৰাশি একেলগে থাকে এই গোটেইখিনি ৰাশি বুজাব এটা বহুপদ বুজাব, তেতিয়ালে এটা ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব 4x - 2y। এই ব্ৰেকেট কিয় ব্যৱহাৰ কৰিব লাগে, কাৰণটো এই মাইনাসৰ দ্বাৰা এই দুটা আগত যি মাইনাস আৰু প্লাস চিন আছে এই দুটা পূৰণ হ'ব। পূৰণ হলে কি হ'ব চিনৰ পৰিৱৰ্তন হৈ যাব, সেই কাৰণে এটা ব্ৰেকেট দিব লাগে। এনে যদি আমি ডাইৰেক্ট ব্ৰেকেট নিদিয়াকৈ মাইনাস চিন দিও তেতিয়া অকল 4x ৰ আগতহে মাইনাস হৈ যাব, তেতিয়া এইটোৰ লগত মাইনাস পূৰণ নহব, তাৰ কাৰণে ভুল হৈ যাব। সেই কাৰণে ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব মাইনাস থাকিলে। তে প্লাসৰ ক্ষেত্ৰত কিন্তু ব্ৰেকেট নিদিলে হয়। এতিয়া 5x + 3y এতিয়া শুনা মাইনাসৰ লগত যদি আমি পূৰণ কৰো এই 4 ৰ আগত কিন্তু প্লাস চিন ধৰিব লাগিব মনে মনে। তো মাইনাস আৰু প্লাসত পূৰণ কৰিলে কিমান হয় মাইনাস হয় 4x, আৰু মাইনাস মাইনাস পূৰণ কৰিলে হ'ব +2y। এতিয়া কি হ'ব ব্ৰেকেটটো উঠি যাব। এতিয়া 5x
আৰু এক্সৰ চলক থকা যেটো ইয়াতে আনিম একেলগে 4x প্লাস 3y y চলক থকা প্লাসত আছে 2y এতিয়া ইয়াত আমি সংখ্যা 5 - 4 লৈছো x ইয়াতে থাকিব তাৰ পিছত প্লাস 3 + 2 ইয়াত y থাকিব এতিয়া শুনা 5ৰ পৰা 4 বাদ গলে 1 থাকিব গতি 1 লিখিব না লাগে এনেকৈ লিখিলে হ'ব কিন্তু 1 টো মনে মনে থাকে আৰু এই দুটা যোগ কৰিলে হ'ব 5y এতিয়া আমি এটো কি কৰিব পাৰো x + 5y এনেকৈ লিখিব পাৰি গতি এটো হ'ব आंसर 1 টো নিলিখিলেও হয় মনে মনে থাকে এইখিনি হ'ব এটোৰ आंसर এতিয়া আমি কি কৰিম 5 নম্বৰটো লম 5 নম্বৰত দি আছে a² + 3ab - b² এটো হ'ব প্ৰথম ৰাখি এইখিনি আৰু এইখিনি হ'ব দ্বিতীয় ৰাখি যত আছে 2b² - 5ab - a² এতিয়া যেহেতু বিয়োগ কৰিব দিছে a² + ab 3ab - b² তো এই কমাৰ ঠাইত আমি এটা মাইনাস দিম তাৰ পিছত ব্ৰেকেট দিব লাগিব 2b² - 5ab - a² এতিয়া কি হ'ব এই মাইনাসেৰ আমি গোটেইকেইটা চিহ্নৰ পৰিৱৰ্তন বা পূৰণ কৰি দিম a² + 3ab - b² এতিয়া মাইনাস ইয়াৰ আগত আছে প্লাস তো মাইনাস প্লাসে -2b² মাইনাস মাইনাস প্লাস হ'ব 5ab আৰু মাইনাস মাইনাস প্লাস a² এতিয়া a² আৰু লাষ্টত এটা প্লাসত আছে a² তাৰ পিছত 3ab আমি b² লৈছো ললে হল 3ab লৈছো আৰু প্লাসত আছে 5ab আৰু মাইনাসত b² মাইনাসত 2b² এতিয়া এই দুটাৰ ক্ষেত্ৰত ইয়াত আমি 1 ধৰিম আৰু ইয়াতে 1 ধৰিম কাৰণ এই চলকটোৰ আগত 1 মনে মনে আছে ইয়াতে আহিব a² প্লাস ইয়াত 3 আৰু 5 ab চলক থাকে দুটা ইয়াত আহিব ab আৰু ইয়াতে হ'ব কি মাইনাস আৰু মাইনাসৰ ক্ষেত্ৰত মাইনাস চিহ্নটো দুটা যোগ হ'ব এই কাৰণ মাইনাস চিহ্নটো দি ললে হল বা প্লাস দিলেও হ'ব ইয়াতে -1 -2 ইয়াতে প্লাসৰ লগত মাইনাস পূৰণ হলে মাইনাসই হ'ব এই কাৰণ প্লাস দিলে হ'ব 1 আৰু 1 যোগ কৰিলে কিমান হ'ব 2 2a² 3 আৰু 5 যোগ কৰিলে হ'ব 8ab আৰু ইয়াতে হ'ব কি -1 আৰু -2 মিলি হ'ব -3b² ব্ৰেকেটটো উঠোৱা নাই কাৰণ তো এই মাইনাসৰ লগত এটো পূৰণ হ'ব 2a² + 8ab মাইনাস প্লাস -3b² তো এইটো হ'ব आंसर এতিয়া 6 নম্বৰটো লৈছো এইটো হল আমাৰ 6 নম্বৰ ইয়াতে 2x³ + 3x² - 5x + 3 এইখিনি হল প্ৰথম ৰাখি কমা তাৰ পিছত x³ + 3x² + 5x - 1 তো এইখিনি হল এই গোটেইখিনি হল দ্বিতীয় ৰাখি এইটোৰ পৰা এইটো আমি বিয়োগ কৰিম এতিয়া এইখিনি লিখিলো 2x³ + 3x² - 5x + 3 minus ব্রেকেট দিবা এটা x³ + 3x² + 5x - 1 ব্রেকেট ব্যবহার কৰিব লাগিব এতিয়া 2x³ + 3x² - 5x + 3 সোয়া এখানে যেনকা আছে তেনেকৈ লিখিব লাগিব এতিয়া এই -2ৰে আমি এই গোটেই কিটা যি ৰাখি আছে প্ৰত্যেকৰ চিহ্নৰ লগত আমি পূৰণ কৰিম মাইনাস আৰু ইয়াৰ প্লাসে মিলি হ'ব -x³ আৰু মাইনাস প্লাস মাইনাস 3x² মাইনাস প্লাসে মাইনাস 5x
আৰু মাইনাছ মাইনাছ প্লাছ হ'ব 1 এতিয়া চোৱা x কিউব চলক থকা আৰু ৰাখি আছে এইটো 2x কিউব মাইনাছ x কিউব এই দুটা আমি একেলগে আনিলো এতিয়া x স্কয়াৰ থকা আছে 3x স্কয়াৰ আৰু আছে মাইনাছত 3x স্কয়াৰ তাৰ পিছত মাইনাছত আছে 5x আৰু মাইনাছত আছে 5x তাৰ পিছত সংখ্যাৰ ক্ষেত্ৰত আমি যদি লও 3 আছে ইয়াতে প্লাছত 1 প্লাছত আছে এতিয়া চোৱা ইয়াতে আছে 2 আৰু ইয়াৰ লগত আমি 1 ধৰিম x কিউব ইয়াত 3 ইয়াত আমাৰ হেৰি হ'ব প্লাস আছে প্লাস দিব লাগিব 3 মাইনাস 3 তাৰ পিছত প্লাস দিম আমি মাইনাস 5 মাইনাস 5 ইয়াত x থাকিব ইয়াতে x স্কয়াৰ থাকিব তাৰ পিছত এই দুটা আমি যোগ কৰি দিও 3 আৰু 1 যোগ কৰিলে 4 এতিয়া 2 ৰ পৰা 1 গলে 1 থাকিব 1 তো লিখিব না লাগে মনে মনে থাকে গতে ইয়াতে আমি x কিউব লিখিলো এতিয়া 3 ৰ পৰা 3 গলে কিমান থাকিব 0 আৰু 0 লগত যদি আমি x স্কয়াৰ পূৰণ কৰি দিও তেতিয়া 0 হ'ব -5 আৰু -5 মিলি কিমান হয় -10 x + 4 এতিয়া চোৱা ইয়াতে x কিউব 0 লগত x স্কয়াৰ পূৰণ কৰিলে তো 0 হ'ব তো 0 তো বাদ যাব তাৰ পিছত মাইনাস প্লাসে -10x হ'ব +4 এতিয়া চোৱা 0 তো লিখিব না লাগে কাৰণ 0 ৰ কোনো ভ্যালু নাই ইয়াতে 0 তো বাদ যাব -10x হ'ব +4 হ'ব তো এইটো হ'ব আমাৰ आंसर এইটো হল আমাৰ 7 নম্বৰ ইয়াতে x² yz + 2xyz² - 5xy² z এইখিনি হল প্ৰথম ৰাখি কমা 3xyz² - 2x² yz - 5xy² z এইটো হল এইখিনি হল দ্বিতীয় ৰাখি এতিয়া x² yz + 2xyz² - 5xy² z মাইনাস দিম তাৰ পিছত ব্ৰেকেট 3xyz² - 2x² yz - 5xy² z x² yz + 2xyz² - 5xy² z মাইনাসেৰে এখিনি পূৰণ কৰা মাইনাসে প্লাসে -3xyz² আৰু মাইনাস মাইনাস প্লাস হ'ব এটো 2x² yz তাৰ পিছত প্লাস হ'ব মাইনাসে মাইনাসে প্লাস 5xy² z তো ব্ৰেকেটটো এতিয়া গুছি গল এটা আমি কি কৰিম x² yz চলক থকা আমি বিচাৰিম x² z এইটো আছে আৰু এইটো আছে দুটা x² yz আৰু প্লাসত আছে 2x² yz তাৰ পিছত z² আমি বিচাৰিম +2xy z² আছে আৰু z² এইটো আছে -3xy z² তাৰ পিছত এইটো কল মাজৰ y² থকাটো বিচাৰিম 5xy² z এইটো প্লাসত আছে 5xy² z এতিয়া চোৱা ইয়াতে 1 আছে এই চলক কেটাৰ আগত ইয়াত আছে 2 তাহলে x² yz এই দুটাৰ ক্ষেত্ৰত একে 2 - 3xy z² ইয়াত আমি প্লাস দিলো ইয়াত হ'ব 5 - 5 + 5xy² z এতিয়া 1 আৰু 2 যোগ কৰিলে হ'ব 3 x² yz 3 ৰ পৰা 1 গলে -1 থাকিব -1 লিখিব না লাগে গতিকে xy z² 5 ৰ পৰা 5 গলে কিমান থাকিব 0
এক্স ৱাই স্কোৱাৰ জেড গতিকে এইখিনি 0 লগত পূৰণ হৈ থাকিব 3x স্কোৱাৰ ৱাই জেড মাইনাছ এক্স ৱাই জেড স্কোৱাৰ আৰু এইখিনি 0 লগত পূৰণ হ'লে এইখিনি 0 হ'ব গতিকে এইখিনি বাদ যাব এইখিনি কেনসেল হ'ব এতিয়া এইটো হ'ব আনসাৰ তো ভিডিওটো আজি ইমানতে সামৰিছোঁ যদি ভিডিওটো চাই ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ